हिस्ट्री जानता हूँ, बस जब भी सोते हैं उनको बोलते जाना है, जब भी घर से नहीं निकालने का मन करता है, नहीं आपको निकालना है, इतना सपोर्ट करता है सर का मिसेस, उनको भी मैं यहाँ बुलाना चाहता हूँ, उसको भी हम सम्मान करना चाहता हूँ। आओ বাইদেউ, ইনিতা দলে বাইদেউ, आओ আমাৰ গৰিত্ৰী বাইদেউ তেখেতক আদৰণি জনাব। সাতজন এক সবে তোমাৰ কথা শুনো শুনো। ফেব্ৰুৱাৰী মাহতে বিপুলক লগ পাই পেলাই, বিপুল ছাৰক লগ পাই, ষ্টেট কোঅৰ্ডিনেটৰ বিপুল ছাৰক লগ পাই পেলাই তেওঁলোকৰ ঘৰলৈ গৈ এদিন কথা পাতিলোঁ। তাৰপিছতে মই ইয়াতে জইন কৰা নাছিলোঁ। ষ্টেট কোঅৰ্ডিনেটৰ ৰঞ্জন ছাৰে মোলৈ আকৌ ফোন মাৰিলে, আপুনি কি কাম কৰে? মই মেডিকেল ডিপাৰ্টমেণ্টত চাকৰি কৰোঁ। আপুনি ইমানখন চাকৰি কৰিছে যেতিয়া, ইমানখন পপুলেশ্যনত আপুনি কাম কৰি আছে, এতিয়া সেইখনত সোমাই আপুনি বহুত কাম আগবাঢ়িব পাৰিব, আপুনি কিয় কাম কৰা নাই? সেনেকৈ বুলি ক'লে। সেইদিন কৰি মোৰ হাজবেণ্ডক বিৰাট ছাপৰ্ট কৰিছোঁ। মই নিজেও সমাজ সেৱা কৰিছোঁ, মোৰ ঘৰখনৰ কাৰণে মই ছাপৰ্ট পাইছোঁ, মোৰ ঘৰখন বিপদ আপদৰ পৰা মই বচাব পাৰিম বুলি মোৰ আশা এটা আছে। লগতে মই সমাজ সেৱা কৰিবলৈ পাই মই বহুত নতমুখী হৈছোঁ। তাৰ মাজতে মোৰ বিপুল চেতিয়া ষ্টেট কোঅৰ্ডিনেটৰ ছাৰ আৰু ৰঞ্জন ছাৰলৈ ধন্যবাদ থাকিল, অশেষ ধন্যবাদ থাকিল। তেওঁলোকে যে ইমান ডাঙৰ এখন প্লেটফৰ্মত আমাক কাম কৰিবলৈ সুবিধা দিয়াৰ কাৰণে থেংক ইউ ছাৰ, ৰঞ্জন ছাৰ আৰু বিপুল চেতিয়া ছাৰ, ধন্যবাদ ছাৰ। মই অমোজ বৰুৱা, যোৰহাট ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ। মই জইন কৰিছিলোঁ ডিচেম্বৰৰ 30 তাৰিখ 2024। মোৰ বৰ্তমান নেট ইনকম হৈছে আপোনাৰ 1,80,000 এভভ হৈছে। আৰু মোৰ গাঁৱত সুকন্যাৰ আছে আপোনাৰ 74 গৰাকী মেম্বাৰ। মেম্বাৰে দুটা এনেকৈ পইচা উঠাইছে সুকন্যা ৱাল। जय जीवन दान का डिस्ट्रिक्ट कोऑर्डिनेटर हूँ। तो मैं मार्च का 16 तारीख से ज्वाइन हुआ था। ये बिल्कुल सेठिया सर बोला था उस दिन हम लेट गया हैं इसी नहीं तो और थोड़ा आगे बढ़ना था। मेरा इनकम लगभग 50,000। নমস্কাৰ সকলোকে, জয় জীৱনদান। ছাৰলৈ অশেষ অশেষ ধন্যবাদ আমাক এটা ইমান সুন্দৰ কনচেপ্ট দিয়াৰ বাবে। আৰু লগতে মোৰ ছিনিয়ৰ মনোৰঞ্জন ডাঙৰীয়াৰ মেম দাদা, তেখেতলৈ মই অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ ষ্টেট কোঅৰ্ডিনেটৰ বিপুল চেতিয়া ডাঙৰীয়ালৈ মই অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া মোৰ টীমত বৰ্তমান আছে 700+ মেম্বাৰ হৈছে। আৰু মই অক্টোবৰ মাহত জইন কৰিছিলোঁ। চাওঁতে চাওঁতে দুই তিনি মাহ এনেই গুচি গ'ল। বহুত কোম্পানী আহে, বহুত কাম আহে, বহুত কৰোঁ, বহুত চাপ গুচি যায়। এই চাওঁতে চাওঁতে 3 মাহ 4 মাহ গুচি গ'ল। তাৰপিছত মই কাম আৰম্ভ কৰিলোঁ। এতিয়া মোৰ বৰ্তমান 1,20,000+। নমস্কাৰ, সকলোকে মোৰ আন্তৰিক মৰম কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই ছিষ্টেমটো যিজন ব্যক্তিয়ে চিন্তা কৰিছিল তেখেতক মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ, আমাৰ সত্যমিলন ছাৰ। লগতে আজি এই ষ্টেজত মাতি থকা লগতে পৰিচয় দিব পৰাৰ কাৰণে মোৰ নাম লক্ষ্য দত্ত, তিনিচুকীয়া ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ। এই অনুষ্ঠানটোৰ লগত মোৰ গুৰু বন্ধুসুলভ বিপুল চেতিয়া। মই নকওঁ বুলি ভাবিলেও তেখেতে মোক মানসিকভাৱে বন্ধুসুলভ দৃষ্টিৰে, যি মৰমৰ দৃষ্টিৰে, যি কথাৰে কামটো কৰিবৰ কাৰণে উৎসাহ যোগাইছিল। অক্টোবৰ মাহৰ 2 ফেব্ৰুৱাৰীত মই জইন কৰিছিলোঁ। একচুৱেলি মই কাম কৰিছোঁ আগষ্টৰ most probably 7-8 তাৰিখ মানৰ পৰা কাম কৰিছিলোঁ। মোৰ জইনিং আছিলে 2 ফেব্ৰুৱাৰী, কিন্তু মই আগষ্ট নহয়, একচুৱেলি 7 জুলাই
7 জুলাইৰ পৰা মই কাম ষ্টাৰ্ট কৰিছিলোঁ। বৰ্তমান মোৰ ইনকম লাইন মোটামুটি 60,000 প্লাছ। লগতে সেই ইনষ্টিটিউট মই চবতছে দুটা বস্তু বেছি ভাল পাইছোঁ। এটা হৈছে কি আমি ব্যক্তিগত জীৱনত ব্যক্তিগত সম্পদ গোটাবৰ কাৰণে ব্যক্তিগত ফেমিলিটো ছাপোৰ্ট দিবৰ কাৰণে যথেষ্ট কাম কৰোঁ। সমাজৰ কাৰণে কাৰোবাৰ কাৰণে চিন্তা কৰিবলৈ চান্স নাপাওঁ। এই মাধ্যমেদি কাৰোবাৰ কাৰণে চিন্তা কৰিবলৈ অকণমান চান্স পাইছোঁ। লগতে আৰু 2 নম্বৰ বিষয় হৈছে কি ইয়াত ডনেশ্যন দিয়া। বিপুল চেতিয়া ছাৰে অকণমান আগত কৈছিলে ৰাতিপুৱা শুই যেতিয়া প্ৰাৰ্থনা কৰা হয় কিবা কৰা হয় তাৰপিছত যেতিয়া ডনেশ্যন দিয়া হয়। হয়তো জীৱনত এনেকুৱা ব্যক্তি আছে জীৱনত মৃত্যুলৈকে কাকো 1 টকা ডনেশ্যন দি পোৱা নাই। এইটো অনুষ্ঠানটোৰ যোগেদি মই ডনেশ্যন দিবলৈ পোৱাৰ কাৰণে মই বহুত ধনী মানুহ নহয়। অৰ্থাৎ এই কাৰোবাক যেতিয়া আমি 10 টকা পইচা বা 150 টকা এটা দি ডনেশ্যন দিওঁ সেই দিনটো এনেকুৱা অনুভৱ হয় যে সঁচাকৈ মই কাৰোবাৰ কাৰণে আজিৰ দিনত কিবা এটা কৰিছোঁ। এইটো খুব ভাল লগা এটা বিষয়। গতিকে এইখিনি কথা ক'ব কাৰণে দিয়াৰ কাৰণে আজি ষ্টেজত আৰু লগতে মনোৰঞ্জন ছাৰ নামটো ল'ব লাগিব। তেখেত ঘৰত গৈছিলে বিপুল চেতিয়াৰ লগতে আৰু তেখেতে মোক যথেষ্ট সহায় কৰিছে। আৰু বিশেষকৈ বিপুল চেতিয়াই মোকতো আপোনাৰ ছাৰৰ লাগি হোৱা নিচিনা হয়। তাৰ কাৰণে মোৰ ইয়াৰ ফালৰ পৰা বিপুল চেতিয়ালৈ আন্তৰিক অভিনন্দন মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।